কাৰণে আজি ল'ৰা চাবলৈ আহিব নহয়। গম পাওঁৱে কি হ'ব। তোমালোকে বাৰু মোক ল'ৰাৰ ওপৰত ল'ৰা কেলে দেখাই আছা? মোৰ হাইটটো দেখি কোনো পচন্দ নকৰে। এই বাৰু সেই একেই হ'ব। আগৰ নিচিনাকৈ ঠাট্টা কৰি গুচি যাব। তাৰ বাহিৰেনো আৰু কি হ'ব? মই আজি সাজি কাচি ওলাবলৈ নাই হ'লে কৈ দিছোঁ। ভগৱানে এদিন নহয় এদিন চকু মেলি চাব নহয়। আজি ল'ৰাজনৰ মনটো বোলে বৰ ভাল। সেইকাৰণে মই বোলে লৈ আহিবি। কি জানিবা তোক পচন্দ কৰি? নাজানো পাই তোমালোকে কি যে কাণ্ডবোৰ কৰি থাকা। মইহে জানো যেতিয়া ঠাট্টা দি গুচি যায় মনটো কিমান বেয়া লাগে। মই কি নিজে এনেকুৱা হওঁ বুলি কৈছোঁ নেকি? ভগৱানেহে মোক চাপৰ বনাই দিছে। তাতে ইমান ঠাট্টা কৰিবলৈকে কি দৰকাৰ? আজি যদি তেনেকুৱা কৰে নহয় মোৰ কিন্তু মুখখন ৰৈ নাথাকিব। মই হ'লে যি টি কৈ পাম। সদায় সদায় এনেকৈ সহ্য কৰি থাকিব নোৱাৰো নহয়। তোমালোকেহে মোক খুৱাই আছা, সিহঁতে খুৱাই থকা নাই নহয়। হ'ব দে, তই একে বহুত দূৰলৈ ভাব। তেখেতলোক আহি নকৰচোন, তাৰপিছত কি হয় দেখা যাব। আৰু এটা কথা কিন্তু, তেখেতলোক আহিলে আগতীয়াকৈ চাহ ভাত পানী এইবিলাক খুৱাই নল'বা। খাই বৈ ঠাট্টা দি গুচি যায়গৈ। নোখোৱাকৈ গুচি যাব লাগিলে। হ'ব দে, মানুহক খুৱাব পাৰিলে ভালহে। মই মানুহক খোৱাটো বেয়া পোৱা নাই নহয়। যিবোৰ মানুহে ঠাট্টা দিয়ে সেইবোৰ মানুহক খুৱাব দিয়া নাই মই। হ'ব দে, তোৰ কথা মতে হ'ব। আগতীয়াকৈ একো খুৱাই নলওঁ। তাকেইতো আগতে যিবোৰ আহিছিলে খাই বৈ মেলি ঠাট্টা দি গুচি যায়। হ'ব দে, যা এতিয়া চাদৰ মেখেলা এযোৰ পিন্ধি লগে। নাই মই চাদৰ মেখেলা পিন্ধিব নাই দেই। যেনেকৈ আছোঁ তেনেকৈ ওলাম। পচন্দ কৰিলে কৰিব, নকৰিলে নাই। আগতে সাজি কাচি কিনো পালোঁ, সেইকাৰণে মই আজি ওলাই থাকিবলৈ নাই। চাদৰ মেখেলা নিপিন্ধা নাই বাৰু, ভালকৈ কাপোৰযোৰকে পিন্ধি ল'ব চাচোন। ঘৰত পিন্ধা কাপোৰযোৰে সিহঁতৰ আগত ওলাবি নেকি? যা কাপোৰযোৰ চেঞ্জ কৰি ল'গে। হ'ব দিয়া। সেই প্ৰভু, ছোৱালীজনীক যাতে এইবাৰ গতি লগাই দিয়া আৰু। দেখিছাই তাই কিমান কষ্টত আছে। প্ৰত্যেকবাৰেই তাৰ বিয়া ভাঙিছে। তাইক কোনেও পচন্দ নকৰে। এইবাৰ যাতে কিবা এটা কৰি গতিটো লগাই দিয়ে আৰু। ঘৰত কোনোবা আছেনে? আপোনালোক আহি পালে। একো অসুবিধা নহ'লতো আহোঁতে? এই কি ক'ব, আপোনালোকৰ ঘৰটো বিচাৰোঁতে দেৰিয়ে হৈ গ'ল। হয় নেকি? ঠিকে আছে দিয়ক, তথাপি যে ভালে ভালে আহি পালে। আহক, তাতে কেলৈ থিয় হৈ আছে? বহি লওক আকৌ। ঠিক আছে বাৰু। আপোনাৰ ছোৱালীজনী ক'ত আছে পিছে? আছে, তাই ভিতৰতে আছে। আমি বেছি দেৰি নকৰোঁ নেকি? ছোৱালীজনী চাই লওঁ। ৰ'ব, মই মাতি দিছোঁ। মুনু, মুনু, ওলাই আহা আকৌ। মা, গৈছোঁ। ছোৱালীজনীৰ মাতটো কিন্তু বেছ ধুনীয়া দেই। এইজনীয়ে মোৰ ছোৱালীজনী। কি? এইজনী আপোনাৰ ছোৱালী? কি হ'ল আকৌ? কি বুলি ভাবিছে আমাক? এনেকুৱা এজনী ছোৱালীক আমাৰ ঘৰৰ বোৱাৰী কৰিম বুলি কেনেকৈ ভাবি ল'লে আপুনি? চাইজ নাই। ইমান চাপৰ বুলি আগতে কৈ দিব লাগে ন? তেতিয়াতো আমি চাবলৈ নাহিলোৱে হয়। ইমান চাপৰ ছোৱালীজনী লৈ পেলাই আমি কি কৰিম? চাপৰ, ইমান চাপৰ। আপোনালোকে তেনেকৈ কিয় কৈছে? তাই নিজে হোৱা নাই নহয়, ভগৱানেহে বনাই দিছে। ভগৱানেই বনাব, তাই নিজেই হওক। কিন্তু ইমান চাপৰ ছোৱালীজনী আমাৰ ঘৰৰ বোৱাৰী কৰিব নোৱাৰোঁ। 10 নম্বৰত মোৰ ল'ৰা চাকৰি কৰে। চাকৰি কৰা ল'ৰাটোৱে মই এনেকুৱা ছোৱালী দিব নোৱাৰোঁ। তাৰ কাৰণে কিমান ধুনীয়া ছোৱালী লাইন লাগি আছে। কিন্তু মই আপোনাৰ ছোৱালীজনীক চাবলৈ আহিছোঁ। কিন্তু এয়া আহি কি দিছোঁ মই? চি, নালাগে দেই মোক এনেকুৱা বোৱাৰী। মই একেবাৰে পচন্দ নকৰোঁ। আৰু মই পচন্দ নকৰোঁ যেতিয়া মোৰ ল'ৰাই পচন্দ নকৰে। হয়, মোৰ মায়ে ঠিকে কৈছে। মোক এনেকুৱা ছোৱালী নালাগে। মা, মই তোমাক কৈছিলোঁ নহয়, তুমি মানে ঠাট্টা শুনি বৰ ভাল পোৱা ন? এতিয়া দেখিছাই নহয় কেনেকৈ ঠাট্টা কৰিছে। মই গম পাওঁ এনেকুৱাই হ'ব বুলি। সেইকাৰণে মই নালাগে বুলি কৈছিলোঁ। তুমি সেই জোৰ জবস্তি কৰি দেখুৱাইছা। এতিয়া কানি কৰি কিবা লাভ আছে জানো? এখেতলোকক পঠিয়াই দিয়ক এতিয়া। মুখখনৰ বৰ লাওপাত কচুপাত মানে। মানুহজনীহে চাপৰ। কথাবোৰচোন গুটি ক'ব পাৰে। আপোনালোক ইয়াৰ পৰা যাওক। মোৰ আপোনালোকৰ লগত কোনো কথা নাই। হ'ব, যাওঁ। আমাৰো ইয়াত বহি থাকিবলৈ কোনো চখ নাই। তোৰ নিচিনা ছোৱালীকেইজনী নাপায়হে মৰিছোঁ। মোৰ ল'ৰাটোৰ কাৰণে ছোৱালী লাইন লগাই দিম। কি বুলি ভাবিছা তাই? যাওক আকৌ, কেলৈ ৰৈ আছে? ধুনীয়া ছোৱালী পৰি আছে যদি। বাবা, ব'ল, ইয়াত আৰু 1 ছেকেণ্ডো বহি নাথাকোঁ। এইজনী মুখখন দেখি খঙে উঠি আহিব মোৰ। বৰুৱানী মই আজি ঠিকছে দিম। কি ছোৱালী পাল্লাত পেলাই দিলে তাই? মোৰ ল'ৰাটো কিমান হেণ্ডচাম, তাই দেখিছেনে নাই? মোৰ ল'ৰাটোৰ লগত এইজনী মিলিব নেকি? তাইক আকৌ মোৰ ঘৰৰ বোৱাৰী কৰিব লাগে। ধেই, ব'ল বাবা, ব'ল। মা, ঠিক আছে, ব'লা ইয়াৰ পৰা। মোৰচোন কিবা দেখি দেখিলে খঙে উঠি অহা হৈছে। তাকেইতো, এনেকুৱা ছোৱালী দেখিলে খং নুঠিব আৰু কি উঠিব নো? যাওক, ইয়াত থাকি ফাটা লাগছা মাৰি থাকিব নালাগে। মোৰো আপোনাৰ লগত চাই থাকিবলৈ মন নাই। মাজনীও, তই মোক ক্ষমা কৰি দে। মই তোৰ কথা নুশুনি ল'ৰাটো দেখুৱাইছিলোঁ। এইবাৰৰ পৰা তোক ল'ৰা নেদেখাওঁ আৰু। তই ঘৰতে থাকিবি আমাৰ লগত। নালাগে বিয়া যাবলৈ তই। মোৰ গাতে ভুল। মই আহিব দিবই নালাগিছিল। কেলে যে আহিব দিলোঁ নহয়। হ'ব দিয়া মা, এতিয়া আৰু কান্দি কুটি লাভ নাই। যি হ'ব লগা আছিল হ'লেই। মই কলকখিনি চাগে, সেইকাৰণে কোনো পচন্দ নকৰে মোক। কিন্তু মোৰ দুখ লগা নাই মা, বৰঞ্চ ভালহে লাগিছে। এতিয়া সিহঁতৰ আচল ব্যৱহাৰ গম পাই গৈছোঁ। আৰু যদি বিয়াৰ পাছত এইখন নাটক কৰা হয়, তেতিয়া জানো মই সুখত থাকিব পাৰিলোঁ হয়? সেইকাৰণে আগতীয়াকৈ গম পাইছোঁ, ভালেই হৈছে। তাকেও, হ'ব দিয়া, এতিয়া কানাকথাখন কৈ থাকিব নালাগে। মোক ঠাট্টা কৰা মানুহজনীয়ে মই ইমান ষ্ট্ৰং হৈ আছোঁ আৰু তুমি কান্দি আছা। নহয় মোৰ মানে বহুত দুখ লাগিছে। সেইকাৰণেহে কান্দিছোঁ। এতিয়াৰ পৰা দুখ কৰি থাকিব নালাগে আৰু। মই তোমালোকৰ লগতে থাকিম। আমিও বিচাৰোঁ তই আমাৰ লগতে থকাটো। কিন্তু গাঁৱৰ মানুহে গাভৰু ছোৱালীজনী ঘৰত থাকিলে যি টি কথা কৈ থাকে যে, সেই ভয়তহে মই তোৰ কাৰণে ল'ৰা চাই পৰিছিলোঁ। এতিয়া আৰু গাঁৱৰ মানুহলৈ ভয় কৰি লাভ নাই। নিজৰ জীৱন নিজে জীয়াব লাগিব।
এইজনীহে মোৰ আচল মা। তুমিচোন বহুত কথা বুজি পোৱা। হ'ব দিয়া, এতিয়া আহা ভাত খাওঁগৈ। ঠিক আছে বল। ঐ আজি কিন্তু প্ৰগ্ৰেম চাই বহুত ভাল লাগিল দেই। তাকেইতো মোৰতো উঠি আহিবলৈ মনেই নাছিলে। কিমান যে ভাল লাগিছে নহয়। ঐ চাচোন সিফালে বৰ ধুনীয়া ধুনীয়া ছোৱালী দুজনীমান ৰৈ আছে। দেই ভাল লাগিছে। ওখজনীতকৈ চাপৰজনী বেছি মৰম লাগিছে। হেৰি কি কথা কৈ আছ তই? ওখজনী বেছি মৰম লাগিছে। ওখ মানুহ এনেও ভাল লাগে। ওখজনী ভাল লাগিছে গম পাইছোঁ, কিন্তু চাপৰজনী চাচোন মুখখন ইমান যে মৰম লাগিছে নহয়, ইমান কিউট লাগিছে। বল না কথা পাতি আহোঁগে। হেৰি নাযাওঁ নেকি? কৰবা ছোৱালী যোৰ ছোৱালী নহওক ন, এনেই চিনাকি হ'ম আৰু। ভাল লাগিছে সিহঁতক। বাৰু ঠিক আছে, তই মাত দিবি কিন্তু মই মাত দিব নাই। হ'ব দে। এক্সকিউজ মি। হয় কওকচোন। তোমালোক ক'ৰ পৰা আহিছা? আমি বেছি দূৰ নহয়, ওচৰৰে। হয় নেকি? প্ৰগ্ৰেম চালা? চালোঁ, ভাল লাগিল। ঠিকে আছে তেনেহ'লে। তোমালোকৰ নামকেইটা কি পিছে? মোৰ নাম লিজা। তোমাৰ নামটো কি? তাইৰ নামটো মুন্নি। কি হ'ল, তাই মাত দিব নোৱাৰে নেকি? একচুৱেলি তাই মানে ল'ৰা মানুহক মাত নিদিয়ে। কি? ল'ৰা মানুহক মাত নিদিয়ে? এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? এইবোৰ বহুত কথা, তুমি বুজি নাপাবা। আচৰিত ধৰণৰ কথা। ল'ৰা মানুহকো কোনোবা মাত নিদিয়ে নে বাৰু? শুনি হাঁহি উঠিছে দেই কথাটো। লিজা, ব'ল যাওঁগে। ঠিক আছে ব'ল। শুনিলিনে তাই লগৰজনী কি বুলি কৈ গ'ল? তাই হেনো ল'ৰা মানুহক মাত নিদিয়ে। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? জানো পাই, ময়ো আজিহে শুনিছোঁ। অচিনাকি মানুহক মাত নিদিয়ে বুলি গম পাওঁ, কিন্তু ছোৱালী এজনী যে ল'ৰা মানুহক মাত নিদিয়ে সেইটো হ'লে আজিহে শুনিছোঁ মই। কথাটো কি মই কিন্তু উলিয়াব লাগিব, আৰু যিহেতু বেছি দূৰ নহয় ন সিহঁতৰ গাঁওখন, উলিয়াব লাগিব কথাটো। তই উলিয়া, মই হ'লে এইবোৰ পাল্লাত পৰিবলৈ নাই দেই। নালাগে দে তই পৰিবলৈ, মই উলিয়াম। ঠিক আছে ব'ল, এতিয়া যাওঁগৈ ঘৰলৈ। ঠিক আছে। ব্ৰ' মোক চিনি পোৱা নাই? পাইছোঁ, কেলৈ নাপাম আকৌ। তুমি কি এইখন গাঁৱৰে নেকি? হয়, মই এইখন গাঁৱৰে। পিছে তুমি এইখন গাঁৱত কি কৰি আছা? নাই, মোৰ মানে কাজিনৰ ঘৰ ইয়াতে। সিহঁতৰ ঘৰলৈকে আহিছিলোঁ মই। তোমাক দেখিলোঁ যে মাত এষাৰ দিওঁ বোলো। বৰ ভাল কাম কৰিলা দেই। এনেকৈ ক'ৰবাত দেখিলে মাত চাত দিবা আকৌ। নিশ্চয়, কেলৈ নিদিম। পিছে তোমাক কথা এটা সুধিবলগীয়া আছিলে। সোধা, কি কথা? এইখন গাঁৱত মুনমি নামৰ ছোৱালী এজনী আছে নেকি? মুনমি নামৰ ছোৱালী দুজনীমান আছে। কোনজনী মুনমি বা? এই চাপৰকে যে। কটীয়ানী মুনমি। তাইক আকৌ তুমি কেনেকৈ চিনি পোৱা? অনলাইন প্ৰেম নেকি? নহয়। এদিন আমি মানে প্ৰগ্ৰেম চাব যাওঁতে তাইক দেখিছিলোঁ। হয় নেকি? পিছে ছোৱালীজনী পঢ়ি আছে নেকি? নাই, তাইৰ পঢ়া কমপ্লিট হ'ল। এতিয়া ঘৰতে আছে আৰু বেচেৰীজনী। মাকে বিয়া দিবলৈ কাৰণে কিমান চেষ্টা কৰি আছে, কিন্তু তাই কোনো ল'ৰাই পচন্দ নকৰে। ইমান চাপৰ চুটি ছোৱালীজনী কোনে পচন্দ কৰিব? চাপৰ হোৱাটো তাইৰ ভুল নেকি? তাইৰ ভুল নহয় ন, তথাপি আৰু ইমান চাপৰ ছোৱালীজনীক দেখি শুনি কোনেনো নিব? ছোৱালীজনীটো দেখাত মৰমে লাগে ন। মৰম লাগিলে হ'বনে? তাইক যোনে বিয়া পাতি লৈ যাব, গাঁৱৰ মানুহে বুবু বাবা কৰিব ইমান চাপৰ ছোৱালীজনীক বিয়া পাতিছে বুলি। বহুত ল'ৰা আহিল, বহুত ল'ৰা গ'ল, চবেই ৰিজেক্ট কৰি গুচি যায়। হয় নেকি? ঠিকে আছে তেনেহ'লে, মই গৈ থাকোঁ দিয়া। ঠিক আছে যোৱা। সিহঁতৰ ঘৰলৈ মই বিয়াৰ প্ৰস্তাৱ লৈ যাম। কোনো বিয়া নাপাতিলে তাইক মই বিয়া পাতিম। মানুহক ইমান অনাদৰ কৰিব নাপায়। ভগৱানেহে তাইক বনাইছে ন, তাইতো নিজেই হোৱা নাই তেনেকুৱা। মই দেউতাক গৈ আজি কথাটো ক'ম। দেউতাই নিশ্চয় মোৰ কথা মানিব, কাৰণ দেউতাই মোক বহুত ভাল পায়, আৰু মই যি কৰোঁ সকলোৰে ভালৰ কাৰণে কৰোঁ। দেউতা, তোমাৰ লগত কথা এটা আছিল। কি কথা কোৱা আকৌ? দেউতা, মই মানে বিয়া পাতিম। এইটোচোন বৰ ভাল কথা। পিছে ছোৱালীজনী ক'ৰ? আমাৰ ওচৰৰ গাঁওখনৰ আকৌ। তই যে আগতে মোক কোৱা নাছিলি তই যে ছোৱালী ভাল পাওঁ বুলি? নাই দেউতা, মই ভাল নাপাওঁ তাইক। আৰু মই তাইক আজিলৈকে কোৱাও নাই যে মই তাইক ভাল পাওঁ বুলি। মই এদিনেই লগ পাইছিলোঁ তাইক, প্ৰগ্ৰেম চাব যাওঁতে। তাইৰ খালী নামটো জানো আৰু বাকী একো নাজানো। কিন্তু কিয় জানো মোৰ প্ৰথম দেখা দিনৰ পৰা তাইক কিবা এটা ভাল লাগি গ'ল। বহুত মৰম লগা ছোৱালীজনী। ঠিকে আছে নহ'লে, সিহঁতৰ ঘৰত গৈ বিয়াৰ প্ৰস্তাৱ দিয়ে আহোঁগৈ ন। কিন্তু এটা কথা দেউতা। কি কথা আকৌ? ছোৱালীজনী চাপৰ হ'লেনো কি হ'ল? চাপৰ ওখৰ লগত মোক মেটাৰ নকৰে, খালি তাই ঘৰখন ধৰি ৰাখিব পাৰিলেই হ'ল। দেউতা, তোমাৰ কোনো আপত্তি নাই? নাই, মোৰ কোনো আপত্তি নাই। তেনেহ'লে ঠিক আছে দেউতা, সিহঁতৰ ঘৰত গৈ আমি বিয়াৰ প্ৰস্তাৱ দি থৈ আহিম। ঠিক আছে। ঘৰত কোনোবা আছেনে? হয়, কওকচোন কাক বিচাৰিছিলে? এইটো মুনমি ঘৰ হয় নেকি? হয়, এইটোৱে মুনমি ঘৰ। কিবা কাম আছিলে নেকি মুনমিৰ লগত? মুনমি আপোনাৰে ছোৱালী ন? হয়, মুনমি মোৰে ছোৱালী। কি হ'লনো কথাটো কওকচোন? মানে আপোনাৰ ছোৱালীক আমি চাবলৈ আহিছোঁ মোৰ ল'ৰাটোৰ কাৰণে। বেয়া নাপাব, মোৰ ছোৱালীক বিয়া নিদিওঁ। তাই আৰু বিয়া হ'বলৈ মন নাই। তাই ঘৰতে থাকিব আমাৰ লগত। আণ্টি, আপুনি চিন্তা নকৰিব। মই আপোনাৰ ছোৱালীক দেখিছোঁ। আপুনি ভয় খাইছে ন, আগৰ নিচিনাকৈ আকৌ ৰিজেক্ট হ'ব বুলি? সেইটো ভয় আপুনি খাব নালাগে। মই আপোনাক কথা দিছোঁ, মই মুনমিক বিয়া পাতিম। কি? তুমি সঁচাই কৈছা নেকি? আণ্টি, মই মিছাই কিয় ক'ম আকৌ? চাপৰ হোৱাটো তাইৰ ভুল নহয়। মই সকলো বুজি পাওঁ। তাইক মাতকচোন। ৰ'বা তেনেহ'লে। মাজনী, কি হ'লনো মা, কেলৈ চিঞৰি আছা? মাজনী, তোৰ কাৰণে ল'ৰা চাবলৈ আহিছে। মা, মই কিমান বাৰ ক'ম মই আৰু বিয়া নহওঁ।
বাৰে বাৰে ৰিজেক্ট কৰাৰ পিছতো আকৌ তোমালোকে মানে এটা ভুলকে কৰি আছা। এইবাৰ তেওঁ ৰিজেক্ট নহয়, তোক দেখি শুনি খুজিবলৈ আহিছে। এই ল'ৰাটোক চাচোন, চিনি পাওঁ নে নাপাওঁ? অঁ, ক'ৰবাত দেখা দেখা লাগিছে। ক'ত দেখিছিলে পাহৰিলোঁ। আমি প্ৰগ্ৰামত লগ পাইছিলোঁ যে, মই তোমাৰ নামটো সুধিছিলোঁ। অঁ, মনত পৰিছে। কিন্তু মোৰ হাইটটো দেখি জানো আপুনি মোক বিয়া পাতিব? মোৰ হাইটৰ লগত মেটাৰ নকৰে। ইমান মৰম লগা ছোৱালীজনী, মই তোমাকে বিয়া পাতিম আৰু তুমি আমাৰ ঘৰ বোৱাৰী হ'বা। আৰু মোৰ দেউতাৰো কোনো আপত্তি নাই। অঁ, সি ঠিকে কৈছে, মোৰ কোনো আপত্তি নাই। খালি মাজনী এটা কথা কৈ থওঁ, আমাৰ ঘৰখনত দুজনেই মানুহ। তোমাক যদি বিয়া কৰাই নিওঁ তেনেহ'লে 3জন হ'ব। তুমি যাতে আমাৰ ঘৰখন ধৰি ৰাখিব পাৰা। আপোনালোকে চিন্তা নকৰিব, তাইক মই সকলো শিকাই বুজাই লৈছোঁ। সকলো কাম বনো কৰিব জানে তাই। কাম বনৰ লগতে তাইৰ পঢ়া শুনাও আছে নহয়। আপোনালোকে অলপ চেষ্টা কৰে যদি তাই জব এটাও কৰিব পাৰিব। তাইৰ সপোন আছে টিচাৰ হোৱা। অঁ, হয় নেকি? এইটোতো বৰ ভাল খবৰ। ঠিক আছে তেনেহ'লে, তোমাক চাকৰি দিয়াৰ দায়িত্ব আমাৰ। এতিয়া আমি গৈ থাকোঁ। ৰ'ব, চাহ খাই যাব আকৌ। নাই, নালাগে দিয়ক। যেতিয়া বিয়া হ'ব তেতিয়া একেবাৰে খাই যাম আৰু। অঁ, হ'ব দিয়ক। গৈ থাকোঁ মুন্মি। ঠিক আছে, যোৱা। মাজনী, দেখিলি নহয়, ভগৱানে তোৰ কপাল ফুলাই দিলে। ল'ৰাজনো দেখিবলৈ ইমান ভাল আৰু বাপেকজনো বৰ ভাল মনৰ মানুহ। তই সুখত খাব পাৰিবি। হয়ো মা, ভগৱানে মোৰ সঁচাই কপাল ফুলাই দিলে। সেইকাৰণে চাগে অতদিনে ৰিজেক্ট হৈ আছিলোঁ মই। তাকেই। অঁ, পোনা। অঁ, ঘৰত আছনে বোলো? অঁ, আছোঁ, ঘৰতে আছোঁ। এই তই বোলে ছোৱালী বিয়া পাতিলি হয়নে? মনে মনে বিয়া পাতিলি আৰু আমাক নেমাতিলিয়ে। কাকো তেনেকৈ মতাই নহ'লে। জল্দি বিয়াখন হৈ গ'ল যে। কেলেনো ইমান জল্দি কৰিব লাগে? লাহে ধীৰে পতা হয় ন? দে, বিয়াত নেমাতিলি নাই আৰু। মই বোলো তোৰ কইনাজনীকে এপাক চাই যাওঁহি। ভালে কৰিলে দিয়ক। মাত আকৌ তোৰ ঘনীয়ে। অঁ, মাতিছোঁ ৰ'ব। মুন্মি, অঁ মুন্মি, ওলাই আহা আকৌ এফালে। এইজনীয়ে মোৰ ৱাইফ। কি? এইজনী তোৰ ঘনীয়ে? কি হ'ল আকৌ ইমান চখ খাবলগীয়া? হে প্ৰভু, তই গোটেই পৃথিৱীৰ ছোৱালী বিচাৰি নাপালি নেকি ঐ? তোৰ লগত যে অলপো নিমিলে। চাচোন, তই ইমান ধুনীয়া ওখৰ পাখৰ আৰু তোৰ ঘনী এজনী চাচোন 1.5 ফুটিয়ানী। তাতেনো কি হ'ল? ঘৰখন তাই ইমান ধুনীয়াকৈ চলাই নি আছে, সেইটোৱে যথেষ্ট। আগতে কেনেকুৱা আছিলে আমাৰ ঘৰখন? এতিয়া তাইৰ অহাৰ পৰা কিমান যে চাফ চিকুণ হ'ল নহয়। গোটেই বস্তুবোৰ পৰিপাটিকৈ থৈ দিয়ে। গোটেই ঘৰখনৰ দায়িত্ব তাই লয়। আৰু কি লাগে? নহয়, মানুহৰ দেখা শুনা এটা কথা আছে নহয়। জানো পাই আজিকালি ল'ৰাবোৰৰ কি হৈছে। যি ছোৱালী পাই তাকে উঠাই লৈ গুচি আহে। মুন্নি, তুমি আকৌ কেলৈ কান্দিছা? নাকান্দিবা। বৰমা, আপুনি ইয়াৰ পৰা যাওক। মোৰ ঘনীয়েক কন্দোৱা অধিকাৰ আপোনাৰ নাই। আৰু মই বিয়া পাতিছোঁ, মই খুৱাইছোঁ। আপোনালোকৰ তাত ক'বলগীয়া একো নাই। এতিয়া ওলাই যাওক আমাৰ ঘৰৰ পৰা। যাওঁ, মোৰো থাকিবলৈ মন নাযায় ইয়াত। আৰু আজিৰ পৰা এইখন ঘৰত ভৰি নিদিব। ঠিক আছে। কি হ'লো ল'ৰা? এইজনী যে ইয়াৰ পৰা ফাইটাৰ প্লেন ওলোৱা দি ওলাই গ'ল। কিনো হ'ব আৰু, এক ঠাট্টা কাজা কৰি আছিলে। মই এশিকা দি পঠিয়াই দিছোঁ। ভালে কৰিলা। এইবোৰ মানুহক চুঙা চাই সোপা দিব লাগে, তেতিয়াহে বুজি পায়। বোৱাৰী, তুমি এতিয়া দুখ কৰি থাকিব নালাগে। ব'লা, ভাত দিয়াগে, ভাত খাই লওঁ। ঠিক আছে দেউতা। বোৱাৰী, মোৰ যে কিমান ফূৰ্তি লাগিছে তুমি জানা নেকি? তুমি মানুহক দেখাই দিলা যে মানুহৰ ৰং ৰূপে একো নোখোৱাই। মানুহৰ টেলেণ্ট থাকিব লাগে। এতিয়া যিসকলে তোমাক হাঁহিছিলে, তেখেতলোকেও চাগে তোমাৰ বাহ কৰিছে। এইবোৰ চব আপোনালোকৰ কাৰণেহে হৈছে। আপোনালোকৰ নিচিনা ইমান ভাল ঘৰ এখন পাইছোঁ, তাতকৈ আৰু মোক কি লাগে? এয়া তোমাৰ কৰ্মফল। তুমি পঢ়ি শুনি আহিছিলা কাৰণেহে এই চাকৰিটো পাবলৈ সক্ষম হৈছা। মই আজি কিমান সুখী মই বুজাবলৈ পৰা নাই। হ'ব দিয়া, মই গৈ থাকোঁ, গাঁৱৰ মানুহক মিঠাই খোৱা আহোঁগৈ। ঠিক আছে দেউতা। অঁ, ই ক'ত গ'ল আকৌ? জানো, উঠনিয়ে বাহিৰলৈ ওলাই গ'ল, এতিয়ালৈকে অহাই নাছিল। সি গম পায়নে নাপায় কথাটো? নাই, মই কোৱাই নাই। আহিলে কৈ দিবা আকৌ। কম আকৌ, নিশ্চয় কম। ক'ত গৈছিলানো তুমি? কাম এটা আছিলে, তালৈকে গৈছিলোঁ। কোৱা, কিবা কথা ক'বলগীয়া আছিল নেকি? বহুত ডাঙৰ খবৰ এটা দিবলগীয়া আছে। কি ডাঙৰ খবৰ? মোৰ চাকৰি হৈ গ'ল। কি? তুমি সঁচাই কৈছা নেকি? কিয় মিছা কথা ক'ম আকৌ, সঁচাকৈ কৈছোঁ, মোৰ চাকৰি হৈ গ'ল। মই এতিয়া এগৰাকী শিক্ষয়িত্ৰী। মোৰ সপোন আছিল শিক্ষয়িত্ৰী হোৱাৰ। এইটো সপোন তোমালোকে পূৰ কৰি দিলা। বহুত ধন্যবাদ। সেই আকৰিজনী ধন্যবাদ আকৌ কেলৈ দিব লাগে? এইবোৰ সকলো তোমাৰ কাৰণে হৈছে। ৰ'বা, মই দোকানৰ পৰা মিঠাই আনোগৈ। ঠিক আছে, যোৱা। সোনকালে আহিবা কিন্তু। অ'কে, ঠিক আছে। দেউতা, মই স্কুল নাযাওঁ। স্কুল গ'লেহে তুমি ডাঙৰ মানুহ হ'বা। ব'লা, একো নহয়। আৰে, কেলৈ কান্দিছা তুমি? তুমি ইয়াত? হয়, মই ইয়াত। মই এইখন স্কুলৰ শিক্ষয়িত্ৰী। তুমি আৰু শিক্ষয়িত্ৰী? কিয়, চাপৰ মানুহ শিক্ষয়িত্ৰী হ'ব নোৱাৰে নেকি? নাই, সেইটো কোৱা নাই। তেনেহ'লে? কিন্তু এইবোৰ কেনেকৈ হ'ল? আৰু তুমি ক'ত বিয়া সোমালা? তুমি ৰিজেক্ট কৰাৰ পিছতে মোৰ জীৱনলৈ এজন ল'ৰা আহিল, যিজনে মোক চাপৰ বুলি অনাদৰ কৰা নাছিল। আৰু তেওঁৰ ঘৰখনে মোক একচেপ্ট কৰি ল'লে। তাৰ পিছতে মোৰ জীৱন সলনি হৈ গ'ল। কাৰণ মই এনেকুৱা এখন ঘৰ পাইছোঁ,
মোক মৰম কৰা হাজবেণ্ড পাইছোঁ, মোক ছাপোৰ্ট কৰা মোৰ শহুৰ দেউতা। সঁচাকৈ মোৰ বহুত ডাঙৰ ভুল আছিল। মই মানুহক তেনেকৈ ক'ব নালাগিছিল। চাপৰ হ'লেও ওখ হ'লেও মানুহে ন, মোক বেয়া পাই নাথাকিবা। নাই নাই, তোমাক ধন্যবাদহে দিব বিচাৰিছোঁ। কাৰণ তুমি যদি আজি মোক ৰিজেক্ট নকৰা হয়, মই এনেকুৱা এখন ভাল ঘৰ নাপালোঁ হয়। মাইনা, আহা স্কুললৈ, কান্দিব নাপায় নহয়। পঢ়িলেহে ভাল মানুহ হ'বা। ঠিক আছে বাইদেউ। কি ভুল কৰি পালোঁ মই তাইক ৰিজেক্ট কৰি।